নমস্কাৰ, অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। মৰিগাঁও জিলাৰ লাহৰীঘাটত মাকৈ দাম হ্ৰাস পোৱাত চিন্তিত কৃষক। জিলাখনৰ উত্তৰ অঞ্চলত উৎপাদন হৈছে হাজাৰ হাজাৰ বিঘা মাকৈ খেতি। ৰ'দ বৰষুণ একাকাৰ কৰি মাকৈ খেতি চপোৱাত ব্যস্ত পুৰুষ মহিলা। লাহৰীঘাটত এইবাৰ মাকৈ খেতিয়কৰ মুখত আনন্দৰ পৰিৱৰ্তে দেখা গৈছে গভীৰ উদ্বেগ। মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলত হাজাৰ হাজাৰ বিঘা ভূমিত সেউজীয়া সোণ বুলি জনাজাত মাকৈৰ খেতি চলি থাকিলেও বজাৰত হঠাৎ দাম হ্ৰাস পোৱাত কৃষকসকল এতিয়া কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰ'দ বৰষুণ একাকাৰ কৰি পুৰুষ মহিলা মিলি দিন ৰাতি মাকৈ চপোৱাত ব্যস্ত হৈ থাকিলেও পৰিশ্ৰমৰ উপযুক্ত মূল্য নোপোৱাত বহু কৃষকে হতাশ প্ৰকাশ কৰিছে। যোৱা ২-৩ বছৰ ধৰি লাভজনক খেতি হিচাপে পৰিচিত মাকৈ এইবাৰ প্ৰতি কুইণ্টল ১৫০০ টকাৰ পৰা ১৬৫০ টকাৰ ভিতৰতে বিক্ৰী কৰিবলগীয়া পৰিস্থিতি হৈছে, যাৰ ফলত উৎপাদন খৰচ তুলনাত যথেষ্ট লোকচানৰ আশংকা সৃষ্টি হৈছে। আনহাতে যোৱা বছৰত একে মাকৈ ২১০০ টকাৰ পৰা ২৩০০ টকা পৰ্যন্ত বিক্ৰী হোৱাৰ ফলত অঞ্চলটোৰ বহু নিবনুৱা যুৱকে এই খেতিত আগ্ৰহ দেখুৱাইছিল। কিন্তু এইবাৰ আকস্মিক মূল্য পতনে তেওঁলোককো গভীৰ চিন্তাত পেলাইছে। বানপীড়িত এই অঞ্চলত বিকল্প শস্যৰ সীমিত সুবিধাৰ মাজত মাকৈ হৈ পৰিছিল কৃষকৰ মূল ভৰসা, কিন্তু বজাৰৰ এই অনিশ্চয়তাই এতিয়া সেই ভৰসাকে সংকটত পেলাইছে। কৃষকসকলে অভিযোগ কৰিছে যে এক জিলা এক কৃষি আঁচনিৰ অধীনত মাকৈ খেতিক প্ৰচাৰ দিয়া হৈছিল, যদিও বজাৰ মূল্য স্থিৰতা বা সহায়ক মূল্য নিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী পদক্ষেপ দেখা নগ'ল। সেয়েহে এতিয়া লাহৰীঘাটৰ মাকৈ কৃষকে স্পষ্ট দাবী উত্থাপন কৰিছে যে উৎপাদন খৰচ বচাই ৰাখিব পৰাকৈ চৰকাৰে উচিত সহায়ক মূল্য নিৰ্ধাৰণ কৰক, নহ'লে কৃষিৰ এই নতুন আশাৰ পথটো পুনৰ সংকটত পৰিব। মাকৈ খেতিটো বহুত হাজাৰ হাজাৰ হেক্টৰ কৰিছে খেতি, এইফালে চৰত কৰিছে, এইফালে আমাৰ যিমানখিনি জাগা আছে মৰিগাঁও জিলা এইখিনি আমাৰ গেৰুৱা, এইফালে বুঢ়াগাঁও, মৈৰাবাৰী, বুঢ়াগাঁও, বৰালি, এইটো যিমান এলেকা আছে এইখিনিত হাজাৰ হাজাৰ হেক্টৰ বিঘা কৰিছে। এতিয়া ধৰ আমি এইটো কৰিছোঁ, এতিয়া ৰেটটো তাৰমানে আমি অলপ কিবা ১৬০০-১৭০০ এনেকুৱা আহিছে প্ৰতি কুইণ্টেল। প্ৰতি কুইণ্টেলত এইটো কাৰণে অলপ কিবা এটা আমাৰ অসুবিধা এটা। মাকৈ খেতিৰ প্ৰধান খেতি হৈ পৰিছে নেকি ইয়াতে? মাকৈ আমাৰ এইটো প্ৰধান খেতি। এইটো মাকৈটো আমি তাৰমানে গোটেই মানুহখিনিয়ে কৰে, ইয়াত কোনো নকৰাকৈ নাথাকে, যিমান মানুহ আছে গোটেইখিনিয়ে কৰে। আমাৰ এইটো প্ৰধান খেতি হৈছে মাকৈ। এতিয়া এইবাৰ মাকৈ খেতি কৰি লাভালাভ হ'বনে? এতিয়া মাকৈ খেতি আমি যিবিলাক খেতিয়কে মাকৈ কৰি আছে লাভালাভটো হ'বই ছাৰ। এতিয়া বিষয়টো হৈছে আমাৰ মানে যিটো বজাৰৰ ৰেট বা দামটো সেইটোৰ ফালৰ পৰা আমাৰ মানে কমি আছে দামটো, সেইটো কাৰণে খেতিয়কৰ অলপ মানে অসুবিধা হৈছে দামৰ কাৰণে। যাতে চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা আমাক উপায় দিয়ে দামৰ ফালৰ পৰা, আমি আগে পিছেতো যোৱাবাৰ আমি বেচিছিলোঁ কুইণ্টেল ২০০০, ২১০০, ২২০০, ২৩০০লৈকে। এতিয়া দাম আহি গ'ল আপোনাৰ ১৫,০০০, ১৬ কুইণ্টেল। সেইটো কাৰণে আমাৰ খেতিয়কে অলপ মানে দুৰ্বলতা মানে সকলো হোৱা এটা হেৰি দেখুৱাইছে, সপোন দেখুৱাই আছে বা আমি দেখা পাইছোঁ। সেইটোৰ কাৰণে আমি লাভালাভটো অলপ মানে দুৰ্বলতা হৈ আছে। এনে খেতিৰ ফালৰ পৰা আমি পুৰা আপোনালোকে দেখা পাইছে মাকৈ কেনেকুৱা হৈ আছে, সেইটো ফালৰ পৰা আমি পুৰা লাভালাভ আছোৱে। মানে খৰচটো আছে, বহুত খৰচ থাকিলেও আমি তাৰ পৰাই আমি কমচে কম লাভালাভ হৈ পাই আমি মানে চলিব পাৰোঁ। এতিয়া চৰকাৰৰ ফালৰ পৰা যদি মানে তেওঁলোকে যদি লোৱাহেঁতেন আমি মূল হেৰিটো পালোঁ হয়, দামটো পালোঁ হয়। আমি এতিয়া মূল দামটো পাবলৈ সক্ষম হোৱা নাই। চৰকাৰে যদি সেইবিলাক আমাক কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা, আমি তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, এই মাকৈ যিটো আমাৰ দাম সেইটো আমাৰ যেনেকুৱা এতিয়া খেতিয়ক ৰাইজে মানে ধৰ খেতিটো কৰা আমাৰ বহুত হেৰি আছে, থাকিলেও মানে দামৰ কাৰণে আমাৰ খেতিয়ক ৰাইজে এতিয়া বৰ্তমান অলপ দুখত পৰি আছে। যাতে চৰকাৰ ফালৰ পৰা আমাক যদি সেইখিনি সুবিধা দামৰ সুবিধাটো যদি কৰি দিয়ে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু।